নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আজি পুনৰ আপোনালোকৰ মাজলৈ গণিতৰ এটা খুবেই সুন্দৰ ক্লাছ। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ক্লাছটো কৰি ভাল পাব। আজি আমি এই ক্লাছটোৰ জৰিয়তে আলোচনা কৰিবলৈ গৈ আছোঁ কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আটাইসমূহ প্ৰশ্নই মই লৈ আহিছোঁ মিক্সাৰ কনচেপ্টটোৰ পৰা। আমি নিশ্চয় সকলোৱে জানো যে মিক্সাৰ যিটো কনচেপ্ট, এই কনচেপ্টটো কম্পিটিটিভ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা চাবলৈ গ'লে যথেষ্ট ইম্পৰ্টেণ্ট হয়। বহুকেইবাৰ পৰীক্ষাত ইয়াৰে পৰা প্ৰশ্ন অহা দেখা গৈছে, গতিকে আমি আশা কৰিব পাৰোঁ যে আগন্তুক পৰীক্ষাটো ইয়াৰে পৰা প্ৰশ্ন আহিব লাগে। আৰু যদি আহে তেতিয়াহ'লে মই আপোনালোকক দৃঢ়তাৰে বা বিশ্বাসেৰে ক'ব পাৰোঁ যে মাত্ৰ কেইটামান ছেকেণ্ডতে আপোনালোকে ইয়াৰ উত্তৰসমূহ কৰিব পাৰিব। যথেষ্ট সহজভাৱে সৰলভাৱে আমি কনচেপ্টসমূহ বুজি যাম, লগতে ইয়াৰ যিটো উত্তৰ কৰা কৌশল, সেই কৌশলটো খুব ধুনীয়াকৈ মই আপোনালোক সকলোকে বুজাই দিবলৈ যত্ন কৰিম। তো মই বাৰু আশা ৰাখিছোঁ যে আজিৰ ক্লাছটো সঁচাকৈয়ে এটা খুব সুন্দৰ ক্লাছ হ'বলৈ গৈ আছে আৰু নিশ্চয় ইয়াতে আপোনালোকে সকলোৱে প্ৰশ্নটো ইতিমধ্যে পঢ়িছে, হয়নে? যে যিটো প্ৰথমটো প্ৰশ্ন হয় আজিৰ ক্লাছৰ, এই প্ৰশ্নটো কি হয়? মিক্সাৰ কনচেপ্টৰ পৰাই হয়। কি মিক্সাৰ কৰিছে ইয়াতে? গাখীৰ আৰু পানী, নহয়নে? প্ৰশ্নটোত ইয়াতে আমাক কি কৈছে যে গাখীৰ আৰু পানীৰ 80 লিটাৰ মিশ্ৰণ এটাত 25% গাখীৰ আছিল। কিমান লিটাৰ পানী দিলে মিশ্ৰণটোত গাখীৰৰ পৰিমাণ কিমান হ'ব? 20% হ'ব। যথেষ্ট সহজ প্ৰশ্ন হয় আৰু খুব ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নই আহি থাকে, গতিকে ধুনীয়াকৈ বুজি যাম। তো তাৰ আগত আপোনালোক সকলোকে জনাব বিচাৰিছোঁ যে যদি আপোনালোকে এতিয়াও গণিতত দুৰ্বল অনুভৱ কৰি আছে বা যদি গণিতৰ আপোনালোকে গাইডেন্সৰ অভাৱ ফিল কৰি আছে, তেতিয়াহ'লে আপোনালোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে যোগাযোগ কৰিব পাৰে। জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ কথা ইতিমধ্যে মই ইয়াৰ আগৰ ক্লাছসমূহত বহুকেইবাৰ কৈছোঁৱে। তো যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ নম্বৰটো ইয়াত দি দিয়া আছে। তাত সম্পূৰ্ণ কোৰ্ছটোৱে দি থকা হৈছে। মাত্ৰ 499 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগে। তো যিসকলে আপোনালোকে ইচ্ছা কৰে এতিয়াও আপোনালোকে কোৰ্ছটো ধুনীয়াকৈ লৈ ল'ব পাৰিব। ইয়াতে যোগাযোগ নম্বৰ দিয়া আছে, আপোনালোকে যিসকলে বিচাৰে কণ্টেক্ট কৰি ল'ব, ঠিক আছে? তো আমি পোনে প্ৰশ্নটোৰ মাজলৈ ইয়াতে আগবাঢ়ি আহিছোঁ। খুব সুন্দৰ প্ৰশ্ন হয়, যথেষ্ট গুৰুত্বপূৰ্ণ হয়, গতিকে আমি ধুনীয়াকৈ বুজি যাম আৰু ইমান ধুনীয়াকৈ বুজিম যাতে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখাৰ লগে লগে কৰিব পাৰে, ঠিক আছে? তো এইটো মই আপোনালোকক দুটা মেথডৰ জৰিয়তে বুজাই দিম, এটা ৰেচিঅ' মেথড আৰু এটা পাৰ্চেণ্টেজৰ মেথড, ঠিক আছে? আৰু দুয়োটা মেথডে যথেষ্ট সহজ হয়। যিটো মেথড ভাল লাগে আপোনালোকে সেইটো মেথডে ইউজ কৰিব পাৰে। তো ইয়াতে চাওক বাৰু, আমি যদি পাৰ্চেণ্টেজ মেথডৰ জৰিয়তে কৰিব যাওঁ পোনপ্ৰথমে, তেতিয়াহ'লে পোনপ্ৰথমে আমি কি চাই লৈছোঁ? ইয়াতে গাখীৰ আৰু পানীৰ টোটেল যিটো মিশ্ৰণ, ধৰি লৈছোঁ এটা পাত্ৰত গাখীৰ আছে, পানী আছে, হয়নে? তো টোটেল গাখীৰ পানী লগ কৰি দিয়াৰ পিছত কিমান লিটাৰ হৈছে? বোলে ইয়াতে আমি দেখিছোঁ যে 80 লিটাৰ হৈছে, হয়নে? কিমান লিটাৰ হৈছে? বোলে 80 লিটাৰ হৈছে। আৰু এই 80 লিটাৰ গাখীৰ আৰু পানীৰ ভিতৰত গাখীৰ কিমান বুলি কৈছে? 25% বুলি কৈছে, ঠিক আছে? ইয়ালৈকে আমি ধুনীয়াকৈ প্ৰশ্নটো বুজি পাইছোঁ। এতিয়া চাওক, টোটেল যদি চাওঁ গাখীৰ আৰু পানী, তেতিয়াহ'লে 80 লিটাৰ, অনলি গাখীৰ কিমান? তাৰে 25%। গতিকে এতিয়া যদি আমি কি কৰোঁ, 80 লিটাৰৰ যদি 25% উলিয়াই লওঁ, আমি সহজে উলিয়াব পাৰিম, হয় নে নহয়? 80 লিটাৰ আছিল টোটেল, ইয়াৰে পৰা যদি আমি কি কৰোঁ 25% যদি উলিয়াই লওঁ, 25% মানে কি? আপোনালোকে ধুনীয়াকৈ 100/25 লিখিব পাৰে, নাইবা আপোনালোকে 4/1 লিখিব পাৰে, আপোনালোকৰ ইচ্ছা এইটো, ঠিক আছে? তো ইয়াতে যদি আমি ধুনীয়াকৈ কাটি দিওঁ, ইয়াতে এটা শূন্য, ইয়াৰে এটা শূন্য কাটিছোঁ। তাৰপিছত যদি আমি 2ৰে কাটোঁ, 2ৰে কাটিলে কি হ'ব? 2ৰে 10ক যাব 5 বাৰ, হয়নে? 2ৰে 10ক যাব 5 বাৰ, 2ৰে 8ক কিমান বাৰ যাব? 4 বাৰ যাব, আকৌ 5ৰে 25ক কিমান বাৰ যাব? 5 বাৰ যাব। গতিকে ইয়াতে আমি কিমান পালোঁ? 4 5 গুণ, বোলে 4 5 গুণ আমি 20 পালোঁ। অৰ্থাৎ ইয়াতে গাখীৰ কিমান আছে? 20 লিটাৰ আছে। মানে 80 লিটাৰৰ ভিতৰত আমি গাখীৰ কিমান দেখা পালোঁ? বোলে গাখীৰ দেখা পালোঁ ইয়াতে 20 লিটাৰ। তাৰমানে 60 লিটাৰ কি হয়? পানী হয়। দেখিছেনে কিমান পানী মিক্স কৰে 1 লিটাৰ গাখীৰতে, হয়নে? তো 20 লিটাৰত যদি 60 লিটাৰ পানী মিহল কৰিছে, মানে 1 লিটাৰত 3 লিটাৰকৈ মিহল কৰিছে, হয়নে নহয়? এতিয়া কথাটো চাওক যে আমাক সেইটো নালাগে বাৰু গাখীৰত পানী কিমান মিহল কৰিছে। আমাৰ কথাটো হ'ল এনেকুৱা যে এই যিটো গাখীৰৰ পৰিমাণ আছিল সেইটো আগতে আছিল 25%, হয় নে? আগতে আছিল 25%, এতিয়া কিমান হ'ব লাগিব? তাৰ পৰিমাণ হ'ব লাগিব 20%। কিমান পাৰ্চেণ্ট? 20% হ'ব লাগিব। গতিকে 20% হ'ব লাগিলে তাত নতুনকৈ কি কৰিব লাগিব? আমি পানী এড কৰিব লাগিব। এতিয়া পানী আমি কিমান এড কৰিম? আমাৰ প্ৰশ্ন হৈছে সেইটো, ঠিক আছে? তো ইয়াতে একদম ধুনীয়াকৈ আপোনালোকে চাওক, একদম মজাকৈ মই বুজাই দি আছোঁ যে প্ৰথমতে গাখীৰ পানী লগ হৈ কিনে কিমান আছিল? বোলে প্ৰথমতে গাখীৰ পানী লগ হৈ কিনে আছিল 80 লিটাৰ, হয়নে? তো ইয়াৰ লগত মই নতুনকৈ এতিয়া কি যোগ কৰিছোঁ? নতুনকৈ মই পানী যোগ কৰিছোঁ। কিমান? বোলে X লিটাৰ মই পানী যোগ কৰি দিছোঁ, ঠিক আছে? এতিয়া সৰ্বমুঠ কিবা এটা বেলেগ হৈ গ'ল, হয় নে নহয়? আগতে 80 লিটাৰ আছিলে, তাৰ লগত মই আকৌ X লিটাৰ কৰিছোঁ, গতিকে 80তকৈতো বাঢ়ি গ'ল। এই যিমানখিনি বাঢ়ি গ'ল, ইয়াৰ যদি এতিয়া আমি 20%টো উলিয়াই দিওঁ, ইয়াৰ 20%টো উলিয়ালে আমি আকৌ 20 লিটাৰে পাম, কাৰণ ইয়াতে আমি পানীহে মিক্স কৰিছোঁ, গাখীৰটো মিক্স কৰা নাই।
নে গাখীৰ মিক্স কৰিছোঁ বোলে গাখীৰ মিক্স কৰা নাই ছাৰ কি মিক্স কৰিছোঁ পানী মিক্স কৰিছোঁ কিমান বোলে এক্স পৰিমাণৰ মিক্স কৰিছোঁ গাখীৰ কিমান আছিল বোলে পাত্ৰটোত গাখীৰ 20 লিটাৰ আছিল অৰ্থাৎ এই গোটেই গাখীৰ পানী মিলি পিছত যিমানখিনি হ'ল তাৰ যদি আমি 20% উলিয়াও তাৰ যদি আমি 20% উলিয়াও মানে ইয়াৰ লগত যদি আমি 20% পূৰণ কৰি দিওঁ 20% আপোনালোকে ধুনীয়াকৈ কি কৰিব পাৰে মই বাৰু সৰুকৈ লিখিছোঁ 5/1 কৰি লিখিছোঁ বা 100/5 মানে 20 আপোনালোকে লিখিব পাৰে ঠিক আছে আপোনালোকে 100/20 লিখিব পাৰে মই সহজকৈ লিখিছোঁ 5/1 তো এইখিনি কৰিলে আমি কিমান পাম এইখিনি কৰিলে আমি দেখা পাম যে আকৌ সেই 20 লিটাৰ গাখীৰটোৱে দেখা পাম কাৰণ গাখীৰ 20 লিটাৰেই আছে হয়নে পাত্ৰটোত গাখীৰ 20 লিটাৰেই আছে মাত্ৰ আমি তাত পানী এড কৰিছোঁ আৰু পানী এড কৰাৰ পিছত কি হ'ল তাৰ যিটো পাৰ্চেণ্টেজটো কি হৈ গৈছে এতিয়া কমি গৈছে আগতে 25% গাখীৰ আছিল আগতে 25% গাখীৰতে 20 লিটাৰ পাইছিলোঁ এতিয়া 20% গাখীৰত আমি 20 লিটাৰ পাম কথাটো এনেকুৱা গতিকে ধুনীয়াকৈ এতিয়া আপোনালোকে চাওক যে ইয়াৰ পৰা আপোনালোকে মজাকৈ উত্তৰটো উলিয়াব পাৰিব কেনেকৈ পাৰিব বোলে একদম চিম্পলকৈ যদি চাই 5/1টো কি হৈ আছে 80 + xৰ লগত 5/1 যিটো 1 আছে সেইটো কি হৈ আছে পূৰণ হৈ আছে তো সমান চিহ্ন সেইভাগে লৈ গ'লে কি হ'ব বোলে হৰণ হ'ব তো একদম ধুনীয়াকৈ আপোনালোকে কৰি দিয়ক যে 80 + x সমান 20টোৰ লগত এইটো কি হ'ব এতিয়া হৰণ হ'ব 20টোৰ লগত কি হ'ব এতিয়া বোলে এই যিটো 5/1 আমি পালোঁ এই যিটো 5/1 পালোঁ এইটো কি হ'ব হৰণ হ'ব এতিয়া আমি ভগ্নাংশটো ডাইৰেক্ট হৰণ কৰিব নোৱাৰোঁ পাৰোঁ জানো বোলে আমি ভগ্নাংশ হৰণ কৰিব নোৱাৰোঁ কিন্তু পূৰণ হিচাপে কৰিব পাৰোঁ তো ধুনীয়াকৈ আপোনালোকে কৰি দিয়ক কি বোলে 80 + x সমান 20 হৰণ চিনডাল যদি পূৰণ কৰিব লাগে তেতিয়াহ'লে কি হ'ব ভগ্নাংশটো উল্টি যাব উল্টি গ'লে কি হ'ব মানে 5/1 আছে সেইটো কি হৈ যাব ডাইৰেক্টলি 5 হৈ যাব মানে একটো তলত লিখা নিলিখা একেই কথা গতিকে এইখিনিলৈকে আমি চিম্পল পাই গ'লোঁ তো এতিয়া চাওক 20 গুণ কিমান পালোঁ আমি বোলে 100 পালোঁ হয়নে 20 গুণ আমি কিমান পালোঁ 100 পালোঁ এইভাগে কি আছে এইভাগে আছে 80 + x আছে গতিকে আমি যদি কেৱল এতিয়া xৰ ভেলু উলিয়াওঁ কেৱল যদি এতিয়া আমি xৰ ভেলুটো উলিয়াওঁ তেতিয়াহ'লে কি হ'ব বোলে 80টো ইয়াৰ লগত যোগ হৈ আছে সমান চিহ্নৰ এইভাগে গ'লে কি হ'ব বোলে বিয়োগ হ'ব এতিয়া চাওক ধুনীয়াকৈ যদি আমি চাওঁ 20 গুণটো 100 আমি অলৰেডি পাইছোঁ এইভাগে হয়নে তো ইভাগৰ 80টো ইভাগে উঠি আহিলে কি হ'ব বোলে বিয়োগ হ'ব হয়নে নহয় গতিকে 100ৰ পৰা 80 বিয়োগ কৰিলে আমি কিমান পাম বোলে তেতিয়া আমি 20 পাম মানে আমি গম পালোঁ যে ইয়াৰ যিটো উত্তৰ সেইটো কিমান হ'ব 20 হ'ব সিম্পল হয় বহুত সিম্পল হয় ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো এ নম্বৰ অপচনটোই হ'ব মই আশা কৰিছোঁ আপোনালোকে সকলোৱে ধুনীয়াকৈ বুজিব পাৰিছে এইটো কি প্ৰচেছৰ জৰিয়তে কৰিলোঁ পাৰ্চেণ্টেজ প্ৰচেছৰ জৰিয়তে এতিয়া এইটোৱে যদি আমি আকৌ কি বুলি কওঁ ৰেচিঅ' প্ৰচেছৰ জৰিয়তে উলিয়াওঁ তেতিয়াও যথেষ্ট সহজে আমি উলিয়াব পাৰিম আপোনালোকে ধুনীয়াকৈ চাব আমি ৰেচিঅ' ব্যৱহাৰ কৰি কিনে ধুনীয়াকৈ তাৰ উত্তৰটো উলিয়াম আৰু সেইটো যথেষ্ট সহজ হয় এইটো সহজ বাৰু এনেকুৱা নহয় যে এইটো টান পাইছে আপোনালোকে তো আপোনালোকে ধুনীয়াকৈ চাব প্ৰথম অৱস্থাত গাখীৰ আৰু পানীৰ যিটো পাৰ্চেণ্টেজ সেইটো কি আছিল বোলে 25% গাখীৰ আছিল তো 25% মানে কি 25% মানে আমি সকলোৱে জানো এইটো কথা যে 25% মানে আমি 100/25 লিখিব পাৰোঁ নাইবা আমি 4/1 লিখিব পাৰোঁ মানে কথাটো কেনেকুৱা ইয়াত এটা সৰু কনসেপ্ট বুজিব লগা আছে আপোনালোকে যে এই যিটো মই 4/1 লিখিলোঁ ইয়াতে 4টোই বুজাব মুঠ পৰিমাণখিনি গাখীৰ আৰু পানীৰ যিটো মুঠ পৰিমাণ সেইটো কোনে বুজাব তলৰটোৱে বুজাব আৰু ওপৰৰটোৱে কি বুজাব জাষ্ট গাখীৰখিনি বুজাব যিহেতু গাখীৰৰ পাৰ্চেণ্টৰ কথা উল্লেখ কৰিছে মানে টোটেল 4 ৰেচিঅ' হয় আৰু তাৰে 1 ৰেচিঅ' কি হ'ব বোলে তাৰে 1 ৰেচিঅ' হ'ব গাখীৰ গতিকে ইয়াতে যদি আমি গাখীৰ আৰু পানীৰ যদি ৰেচিঅ' লওঁ গাখীৰটোক মই m হিচাপে লিখিছোঁ আৰু পানীটোক মই w হিচাপে লিখিছোঁ ঠিক আছে গতিকে কথাটো হ'ল কেনেকুৱা যে ইয়াতে আমি গম পাইছোঁ যে 4/1 কি হয় বোলে 1টো ইয়াতে গাখীৰ হয় গতিকে 3 অংশটো কি হ'ব 3 অংশটো পানী হ'ব 4/1 হয় নে নহয় এতিয়া 1 ৰেচিঅ' কি পালোঁ আমি 1 ৰেচিঅ' আমি পালোঁ গাখীৰ আৰু 3 ৰেচিঅ' আমি কি পালোঁ বোলে পানী এইখিনিলৈকেতো পুৰা ক্লিয়াৰ ন আপোনালোকৰ এইখিনিলৈকে আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ এতিয়া তাৰ নেক্সট ষ্টেপটো কি চাব লাগে আমি সেকেন্ড টাইম কি হ'ব বুলি কৈছে গাখীৰৰ পাৰ্চেণ্টেজটো কিমান হ'ব 20% তো 20% মানে কি হয় বোলে 20% মানে আমি জানো ছাৰ কিমান বোলে 5/1 মানে কথাটো কেনেকুৱা যে এইবাৰৰ যিটো ৰেচিঅ' সেইটো কেনেকুৱা হ'ব লাগিব এইবাৰৰ ৰেচিঅ'টো 5/1 মানে 1 গাখীৰ আৰু 4 কি হ'ব লাগিব পানী হ'ব লাগিব তেতিয়াহে 5 হ'ব টোটেলত হয় নে নহয় এটা কথাটো কি গাখীৰ এইবাৰো সেকেন্ড টাইমত গাখীৰ 1 থাকিব কিন্তু পানী কিমান হ'ব বোলে পানী এইবাৰ 4 ৰেচিঅ' হ'ব বুজি পাইছেনে কথাটো এইখিনিলৈকে আপোনালোকে জাষ্ট ধুনীয়াকৈ বুজি লওক তাৰ পিছত একো প্ৰব্লেম নাই তো প্ৰথমতে কি আছিল 1:3 আছিল মানে গাখীৰ পানীৰ ৰেচিঅ' নেক্সট টাইম কি পালোঁ আমি 1:4 পালোঁ গাখীৰ আৰু পানীৰ ৰেচিঅ' তাৰমানে টোটেলটো সদায় তলৰটো হ'ব লাগিব মানে 3 1 4 টোটেলটো পাইছোঁ আমি 1 4 5 আমি টোটেলটো পাইছোঁ কথাটো এনেকুৱা ৰেচিঅ'বিলাক সদায় এনেকুৱা ধৰণৰ হয় এতিয়া চাওক আমি গম পাইছিলোঁ যে গাখীৰ কিমান লিটাৰ আছিল বোলে 80 লিটাৰৰ 25% 80 লিটাৰৰ 25% মানে কি আমিতো ধুনীয়াকৈ প্ৰথমে গমেই পাইছোঁ 20 লিটাৰ তাৰমানে 1 ৰেচিঅ' মানে কি বুজাব 1 ৰেচিঅ' মানে
1 ৰেচিঅ' মানে 20 লিটাৰ হয়নে নহয় এতিয়া 3 ৰেচিঅ' মানে কিমান 60 লিটাৰ মানে আগতে 60 লিটাৰ পানী আছিল আকৌ সেকেন্ড টাইমও যদি চাও সেকেন্ড টাইমও গাখীৰ কি আছে 1 ৰেচিঅ' আছে আৰু আমি 1 ৰেচিঅ'ৰ ভ্যালু কিমান পাইছো 20 লিটাৰ পাইছো তো 1 ৰেচিঅ'ৰ ভ্যালু যদি 20 লিটাৰ হয় 4 ৰেচিঅ'ৰ ভ্যালু কিমান হ'ব বলে 4 ৰেচিঅ'ৰ ভ্যালু তেতিয়া হলে 80 লিটাৰ হ'ব টোটেলত ঠিক আছে টোটেল পানী কিমান বলে টোটেল পানী হ'ব ইয়াতে 80 লিটাৰ কিমান বলে টোটেল পানী আমি কিমান পালো 80 লিটাৰ পালো ইবাগে গাখীৰ কিমান আছিল 20 লিটাৰ 20 আৰু 80 লক কৰাৰ লগে লগে টোটেল কিমান হৈ গ'ল এতিয়া 20 লিটাৰ তো গাখীৰ আছে ইবাগে 20 লিটাৰ গাখীৰ ইবাগে 80 লিটাৰ পানী তো টোটেল আমি কিমান পালো 100 লিটাৰ পালো আগতে কিমান আছিল আগতে আছিল 80 লিটাৰ এতিয়া কিমান হল বলে 100 লিটাৰ আগতকে কিমান বাঢ়িল বলে আগতকে এতিয়া 20 লিটাৰ বাঢ়িল তো উত্তৰ কি হ'ব এনেকে চালেও 20 লিটাৰে হ'ব যেটো ভাল লাগে আপোনালোকে হিতুতে কৰিব পাৰে মোৰ বাৰু দুটাই ভাল লাগে বাট ৰেচিঅ'টো আৰু বেছি ভাল লাগে মানে এইটোত আমি আকৌ কম সময়তে কৰিব পাৰো তাতকেও বেছি কম সময়তে কৰিব পাৰো তাৰ মানে হয়নে মাত্ৰ জাস্ট দুটা লাইন লিখিব লাগে কিন্তু কনসেপ্টটো আপোনালোকে বুজিব লাগিব মই আকৌ এটা প্ৰশ্ন লৈছো ঠিক এনেকুৱা ধৰণৰে এইবাৰ এই প্ৰশ্নটো কৰাৰ লগে লগে আপোনালোকৰ কনসেপ্ট 100% ক্লিয়াৰ হৈ যাব এইটো বাৰু মই দুটা মেথডৰ জৰিয়তে দেখাই দিম একদম ধুনিয়াকে বুজিব অকমান সময় ল'ব পাৰে কিন্তু ভালকে বুজাৰ পিছত একদম ক্লিয়াৰ হৈ যাব আপোনালোকৰ ঠিক আছে তো ইয়াতেও পুনৰ ঠিক একেই ধৰণৰ প্ৰশ্নৰ কথাই উল্লেখ কৰিছে যে সম্পূৰ্ণৰকে ৰূপ মানে আমি যদি চাও তেতিয়া হলে গাখীৰ আৰু পানীৰ যেটো মিশ্ৰণ হেতু কিমান আছে এইবাৰো 80 লিটাৰে আছে এইবাৰ আকৌ সেম ইয়াতে কৈছে যে 25% কি হ'ব গাখীৰ হ'ব যদি গাখীৰৰ পৰিমাণটো কি হ'ব লাগে 16% হ'ব লাগে তেতিয়া হলে তাত কি কৰিব লাগিব আমি নতুনকে কিমান পানী এড কৰিব লাগিব তো প্ৰথমে বাৰু মই পাৰ্সেন্টেজ মেথডৰ জৰিয়তে গৈছো প্ৰথমে মই কি কৰিছো পাৰ্সেন্টেজ মেথডৰ জৰিয়তে গৈছো প্ৰথমতে যদি আমি চাও 80 লিটাৰৰ 25% তো 80 লিটাৰৰ 25% আমি অকমান আগতে যেটো কৰিছো গটিকে নেক্সট টাইম কৰাৰ কোনো প্ৰয়োজন নাই গটিকে ইয়াতে টোটেল পাত্ৰটোত যদি আমি প্ৰথম অৱস্থাত চাও প্ৰথম অৱস্থাত এনেকে চালে গম পাম যে 20 লিটাৰ কি আছে গাখীৰ আছে আৰু 60 লিটাৰ পানী আছে এটো আমি গমেই পাইছো ঠিক আছে যেহেতু 80% ৰ 25% গাখীৰ হয় নে নহয় আৰু 80 লিটাৰৰ মানে 75% কি হ'ব ইয়াতে পানী হ'ব তো এইখিনিলৈকে আমি ধুনিয়াকে গমেই পাইছো বা ধুনিয়াকে আমি বুজিয়ে লৈছো তো এতিয়া তাৰ নেক্সট স্টেপটো যদি আমি কৰি যাও যে টোটেল প্ৰথমতে আছিল আমাৰ 80 লিটাৰ হয়নে নহয় তাৰ লগত আমি x মানে লিটাৰ পানী যোগ কৰি দিছো এতিয়া এই গোটেইখিনি যেটো নতুন পৰিমাণ হল এই নতুন পৰিমাণৰ যদি আমি 16% উলিয়াও 16% মানে কি ইয়াৰ লগত 16% বুলি কোৱাৰ লগে লগে আপোনালোকে কি কৰিব পাৰে 100 ভাগৰ আপোনালোকে 16 পূৰণ কৰিব পাৰে নাইবা আপোনালোকে এটো সৰু কৰি কিনে এটো সৰু কৰি ধুনিয়াকে কাটিব পাৰে যে 4 গুণ 16 তাৰ পিছত ইবাগে এটো কি কৰক 4 25 গুণ 100 মানে 25 ভাগৰ 4 আপোনালোকে লিখিব পাৰে আৰু এই গোটেইখিনি পূৰণ কৰিলে আপোনালোকে কিমান পাব বলে গাখীৰৰ পৰিমাণটো যেটো কনস্ট্যান্ট হৈ আছে গাখীৰ যেটো চেঞ্জ হোৱা নাই গটে গাখীৰ 20 লিটাৰ টু 20 লিটাৰে থাকিব হয়নে কাৰণ আমি পানীহে এড কৰিছো গাখীৰটো এড কৰা নাই গটিকে পানীটো বদলি যাব বাৰু পিছত কিন্তু গাখীৰটো 20 লিটাৰে থাকিব মাত্ৰ তাৰ পাৰ্সেন্টহে বদলি যাব মানে আগতে 25% আছিল গাখীৰ এতিয়া হি 16% লৈকে নামি আহিছে এতিয়া সব কথাটো কেনেকুৱা এইখিনি যদি আমি কৰো ধুনিয়াকে আপোনালোকে বুজিব পাৰিছে তো ইয়াতে একদম মজাকে আপোনালোকে কৰি যাওক যে কি হ'ব 80 যোগ x 80 যোগ x সমান ইয়াতে মই ডাইৰেক্টলি 25 ভাগৰ 4 নিলিখি কিনে এটো যেটো ইয়াতে পূৰণ হৈ আছে মই হেবাগে লৈ যাই কিনে হৰণ কৰি দিম 20 লিখিছো তাৰ পিছত হৰণ মই কি লিখিছো বলে 25 ভাগৰ 4 হৰণ মই কি লিখিছো ডাইৰেক্টলি 25 ভাগৰ 4 লিখিছো এতিয়া এটো তো আমি হৰণ কৰিব নোৱাৰো যেটো কথা মই অকমান আগতে আপোনালোক কলুৱে গতিকে হৰণটো কি কৰিছো পূৰণ হিচাপে লিখিছো তো হৰণটো যদি মই এবাৰ পূৰণ হিচাপে লিখো এইবাগে যেটো 80 যোগ x আছে এটো জেনেকে আছে তেনেকেই থাকিব এটো চেঞ্জ নহয় হয়নে নহয় গতিকে ইয়াতে 20 ৰ লগত হৰণ চিনডাল জাস্ট কি হৈ যাব পূৰণ হৈ যাব তাৰ পিছত 25 টো উঠি যাব ওপৰত 4 টো নামি আহিব কত তলত এতিয়া 4 ৰে 20 ক আমি ধুনিয়াকে কাটব পাৰিম নে বলে 4 গুণ 4 তাৰ পিছত 4 5 গুণ কিমান হ'ব 20 হ'ব তো এতিয়া ইয়াতে ধুনিয়াকে আপোনালোকে চাওক ইয়াতে নিশ্চয় আপোনালোকে উত্তৰ কৰিব পাৰিছে সকলোৱে যে 25 5 গুণ কিমান হ'ব এবাৰ বলে 125 হ'ব আৰু এইবাগে কি আছে বলে এইবাগে আছে আমাৰ 80 যোগ x হয়নে এইবাগে কি আছে বলে আমাৰ 80 যোগ x আছে তো এতিয়া এইখিনি যদি আপোনালোকে চাই এতিয়া মজাকে তাৰ পিছত আপোনালোকে x ৰ ভ্যালু উলিয়াব পাৰিব x ৰ ভ্যালু কিমান হ'ব বলে 80 টো ইবাগৰ পৰা হিবাগে লৈ গলে কি হ'ব বিয়োগ হ'ব তাৰ মানে 125 ৰ পৰা আপোনালোকে 80 টো যেতিয়া বিয়োগ কৰি দিব তেতিয়া কিমান পাব বলে x ৰ ভ্যালু হ'ব আপোনালোকে 45 তাৰ মানে নতুনকে তাত যেতিয়া আপোনালোকে আকৌ 45 লিটাৰ পানী এড কৰিব হেই পাত্ৰটোতে তেতিয়া তাৰ যেটো গাখীৰৰ পাৰ্সেন্টটো কিমান হৈ যাব 16% হৈ যাব আগতে কিমান আছিল 25% আছিল তো যথেষ্ট ইম্পৰ্টেন্ট হয় বহুত বেছি ভ্যালুএবল কোৱেশ্চন তো ধুনিয়াকে আপোনালোকে কৰি যাব তো সেম প্ৰশ্নটো মই আকৌ এবাৰ কিহত বুজাই দিছো এইবাৰ আকৌ মই ৰেচিঅত বুজাই দিছো ঠিক আছে প্ৰথমতে কি আছিল 25% তো 25% মানে তো আমি জানিছোৱে হয় না 4 ভাগৰ 1 হয় না নহয় গটিকে তাৰ যদি গাখীৰ চাও আমি গাখীৰ মানে মিল্ক লিখিছো আৰু ইবাগে পানীটো মই w হিচাপে লিখিছো এতিয়া চাওক 1 কি হ'ব 1 আছিল ইয়াৰে 1 আছিল কি বলে 1 ৰেচিঅ টু গাখীৰ আৰু 3 ৰেচিঅ টু কি
বোলে 3:2 হ'ব ইয়াতে পানী ঠিক আছে এইটো হৈছে প্ৰথম ষ্টেপ আমাৰ এটা আমিতো প্ৰথম অৱস্থাত গম পাইছোৱে বোলে গাখীৰ আছিল 20 লিটাৰ আৰু গাখীৰটো চেঞ্জ নহয় পানীটোহে চেঞ্জ হ'ব মানে পানীহে আমি পিছত এড কৰিম গতিকে গাখীৰৰ পৰিমাণটো কনষ্টেণ্ট থাকিব গতিকে নেক্সট টাইপ মানে যদি আমি চাওঁ এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম 16% মানে মই আপোনালোক ক'লোৱে 100 ভাগৰ 16 লিখে বা 25 ভাগৰ 4 লিখে একে কথা তো মই বাৰু ইয়াতে ৰেচিঅ'টো সদায় সৰু কৰি লিখিব লাগে আপোনালোকে বেছি সহজ পাব কৰিবলৈ 25 ভাগৰ 4 লিখিছোঁ তাৰ মানে ইয়াতে 25 ৰেচিঅ' মই কি কৰিছোঁ সৰি দেই 25 কৈ লিখিছোঁ মই ইয়াতে 4 ৰেচিঅ' মই কি কৰিছোঁ গাখীৰ লৈছোঁ আৰু 21 ৰেচিঅ' কি হ'ব তেতিয়াহ'লে পানী হ'ব মানে টোটেল 25 হ'ব লাগিব তো মুঠটো 25 হ'ব লাগিব 25ৰ 4 কি বোলে 25ৰ 4টো গাখীৰ আৰু 21টো কি বোলে পানী তো একদম সিম্পল হয় আমি যদি ধুনীয়াকৈ চাওঁ গাখীৰ কিমান আছিল বোলে গাখীৰ আছিল ইয়াতে 20 লিটাৰ তো ৰেচিঅ' হিচাপে সেকেন্ড টাইম কিমান বোলে সেকেন্ড টাইম ৰেচিঅ' চাব গ'লে আমি 4 ৰেচিঅ' পাইছোনে সেকেন্ড টাইম আমি ধুনীয়াকৈ দেখিছোঁ যে 4 ৰেচিঅ' পাইছোঁ 4 ৰেচিঅ' কি হয় বোলে 4 ৰেচিঅ' গাখীৰ হয় আৰু 21 ৰেচিঅ' কি হ'ব বোলে পানী হ'ব তো 4 ৰেচিঅ' মানে যদি 20 লিটাৰ গাখীৰ হয় 1 ৰেচিঅ' মানে কিমান বোলে 4 মানে আমি 20 লিটাৰ পাইছোঁ তো 1 মানে কিমান হ'ব বোলে 1 মানে ধুনীয়াকৈ গম পাইছোঁ বোলে কিমান বোলে 1 মানে ইয়াতে 5 লিটাৰ ওকে তো 1 মানে যদি 5 লিটাৰ তেতিয়াহ'লে ইয়াতে পানী কিমান হ'ব পানী আমি কিমান পাম বোলে 21 5 গুণ কিমান হ'ব বোলে 5 1 গুণ তো 5 থাকিব 5 2 গুণ কিমান বোলে 5 2 গুণ ইয়াতে আমি ধুনীয়াকৈ দেখা পালোঁ কিমান বোলে 10 ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আমি ধুনীয়াকৈ গম পাইছোঁ পানী আমি কিমান পালোঁ বোলে পানী পালোঁ আমি ইয়াতে 105 লিটাৰ আগতে পানী কিমান আছিল বোলে আগতে পানী আছিল 60 লিটাৰ হয় জানো আগতে পানী আছিল 60 লিটাৰ এতিয়া পানী কিমান হ'ল বোলে 105 লিটাৰ ঠিক আছে আগতে পানী আছিল 60 লিটাৰ এতিয়া পানী হ'ল 105 লিটাৰ গতিকে নতুনকৈ তাত আমি কিমান পানী এড কৰিলোঁ বোলে নতুনকৈ যদি আমি তাত চাওঁ 105ৰ পৰা 60 বিয়োগ কৰাৰ লগে লগে আমি দেখিবলৈ পাম যে তাত আমি পানী এড কৰিলোঁ কিমান বোলে 45 লিটাৰ সহজ হয়নে যথেষ্ট সহজ হয় মই যেহেতু একেবাৰে আপোনালোকক সহজতকৈ সহজকৈ বুজাই দিছোঁ গতিকে হয়তো অকণমান ইয়াতে বুজাই দিয়াতে সময় বেছি যাব পাৰে কিন্তু আপোনালোকে যেতিয়া নিজে প্ৰেক্টিছ কৰিব তেতিয়া কিন্তু ইমান সময় নাযায় আৰু মই যেহেতু ডাবল মেথডত বুজাই দি আছোঁ সেইবাবে হয়তো বেছি সময় ইয়াতে লৈ লৈছে কিন্তু আপোনালোকে ডাবল মেথডত কৰিব লগা নাই হয়নে নহয় আপোনালোকে জাষ্ট ৰেচিঅ' মেথড ব্যৱহাৰ কৰক বেছি সহজে কৰিব পাৰিব মানে লিখিব লগা বেছি নাই ৰেচিঅ' মেথডত সেইটোৱে ভাল পাৰ্চেণ্টেজ মেথডত বাৰু অকণমান লিখিব লগা থাকে কিন্তু ইয়াতে যেটো ৰেচিঅ' মেথড তাত আপোনালোকে একেবাৰে লিখিব লগা নাই সিম্পলকৈ ধুনীয়াকৈ কৰিব পাৰে গতিকে আমি ইয়াৰ পিছত আকৌ প্ৰশ্ন আছে আমি সেইসমূহৰ মাজলৈ ধুনীয়াকৈ আগুৱাই গৈছোঁ যথেষ্ট ইম্পৰ্টেণ্ট হয় মাত্ৰ ভালকৈ কৰক ক্লাছখিনি আৰু যদি আপোনালোকৰ ভাল লাগিছে সঁচাকৈ তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাইক কৰি ৰাখিব লগতে যিখিনি আপোনালোকৰ বন্ধু বান্ধৱী আছে সকলোৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক ভাল শিকক সকলোৱে মই বাৰু কিছু ব্যক্তিগত অসুবিধাৰ বাবে আপোনালোকক মানে সঘনাই ভিডিঅ'সমূহ দিব পৰা নাই তাৰ বাবে মই নিজেই দুখিত তথাপিও মই চেষ্টা কৰিছোঁ যিখিনি সময় পাইছোঁ সেইখিনি যাতে আপোনালোকক দিব পাৰিছোঁ তাৰ বাবে গতিকে আমি এতিয়া আগবাঢ়িছোঁ ইয়াৰ প্ৰশ্নসমূহৰ মানে পিছৰ প্ৰশ্নসমূহৰ মাজলৈ আচ্ছা ইয়াতে এইবাৰ আপোনালোকে সকলোৱে ধুনীয়াকৈ চাব খুব সুন্দৰ প্ৰশ্ন হয় যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবাৰ বাৰু আমি এটা মেথডৰ জৰিয়তে কৰি যাম ৰেচিঅ' মেথডৰ জৰিয়তে কাৰণ দুটা মেথডৰ দৰকাৰো নাই আৰু ইয়াৰ আগত যিহেতু আমি ধুনীয়াকৈ কনচেপ্টখিনি বুজিছোঁই কেনেকৈ আমি ৰেচিঅ' মেথড ব্যৱহাৰ কৰিম কেনেকৈ আমি পাৰ্চেণ্টেজ মেথড ব্যৱহাৰ কৰিম নহয়নে আৰু যিহেতু আমি ৰেচিঅ'টো বেছি ইজি পাইছোঁ বা বেছি কম সময়তে কৰিব পাৰিছোঁ গতিকে আমি ৰেচিঅ'ৰ জৰিয়তে কৰি যাম ধুনীয়াকৈ আপোনালোকে ইয়াতে চাব সকলোৱে প্ৰশ্নটোত এইবাৰ আমাক কি কৈছে যে 40 লিটাৰ গাখীৰ আৰু পানীৰ মিশ্ৰণ এটাত 10% পানী থাকে প্ৰশ্নটো ধুনীয়াকৈ বুজিব দিয়ক প্ৰশ্নটো বুজাৰ লগে লগে ষ্টেপ টু ষ্টেপ কৰি যাওক কি কৈছে টোটেল কিমান আছে টোটেল আছে 40 লিটাৰ নহয়নে টোটেল কিমান আছে ইয়াতে 40 লিটাৰ আছে আৰু 40 লিটাৰৰ ভিতৰত ইয়াতে গাখীৰ কিমান বুলি কৈছে সৰি গাখীৰৰ কথা আমাক উল্লেখ কৰা নাই পানীৰ কথা কৈছে কিমান পানী 10% পানী আছে ঠিক আছে গতিকে 40ৰ 10% যদি আমি উলিয়াও 40ৰ 10% মানে কি আমি ডাইৰেক্টলি 10 ভাগৰ 1 লিখিব পাৰোঁ তো এইখিনি যদি আমি কাটো 10 4 গুণ কিমান হ'ব 40 হ'ব তাৰ মানে আমি গম পালোঁ যে 4 লিটাৰ কি হ'ব 4 লিটাৰটো পানী হ'ব 40ৰ 4 লিটাৰ যদি পানী হয় তেতিয়াহ'লে গাখীৰ কিমান হ'ব আমি পানী গম পালোঁ 4 লিটাৰ গাখীৰ কিমান হ'ব তেতিয়াহ'লে বোলে গাখীৰ হ'ব 36 লিটাৰ ঠিক আছে গাখীৰ কিমান হ'ব বোলে 36 লিটাৰ গাখীৰ হ'ব তাতে পাত্ৰটোত ঠিক আছে এইখিনিলৈকে তো আমাৰ ক্লিয়াৰ তো এতিয়া নেক্সট ষ্টেপটো আপোনালোকে চাওক যে প্ৰথম অৱস্থাত কি আছে প্ৰথম অৱস্থাত 10% পানী আছে ঠিক আছে এইখিনিলৈকে আমাৰ ক্লিয়াৰ নেক্সট কি হ'ব লাগিব আকৌ কিমান পানী যোগ কৰিব লাগিব মানে গাখীৰ কনষ্টেণ্ট থাকিব দিয়ক গাখীৰটো কিন্তু লটং পটং নহয় এইবিলাক আপোনালোকে ভালকৈ চাব গাখীৰ যিমান আছে 36 লিটাৰ আছে গাখীৰ 36 লিটাৰ থাকিব পানীহে তাত এড হ'ব ঠিক আছে তো পানী তাতে কিমান এড কৰিব লাগিব যাতে নতুন যিটো মিশ্ৰণ হ'ব তাত মানে পানীৰ পৰিমাণ কিমান হ'ব লাগিব 20% হ'ব লাগিব প্ৰথমতে কিমান আছিলে প্ৰথমতে 10% আছিল 10% মানে মই কৈছোঁ আপোনালোকক 10 ভাগৰ 1 মানে ইয়াতে যদি আমি চাওঁ ধুনীয়াকৈ গাখীৰ আৰু যদি পানীৰ আমি ৰেচিঅ' উলিয়াও 10 মানে 10% মানে ক'লোঁ মই 10 ভাগৰ 1 মানে 1 ৰেচিঅ' যদি তাতে কি হ'ব গাখীৰ হ'ব 9 ৰেচিঅ' কিমান হ'ব তাতে পানী হ'ব
ঠিক আছে নেক্সট ষ্টেপটো কি আছিল 20% পানী হ'ব লাগিব 20% পানী মানে উল্টাকে লিখিলো নেকি উল্টাকে লিখিলো ন একো নাই বাৰু 9 টো আপোনালোকে ইবাগে লিখি দিয়ক 9 টো ইবাগে লিখি দিয়ক আৰু ইবাগে আপোনালোকে 1 লিখি দিয়ক একে কথা পানী কম আছিল গাখীৰে বেছি আমাৰ হয় নে নহয় তো নেক্সট ষ্টেপটো কি বুলি কৈছে 20% পানী গতিকে 20% মানে কি আছিল আমাৰ 5/1 মানে 1 কি হ'ব 1 পানী হ'ব আৰু গাখীৰ কিমান হ'ব এবাৰ নেক্সট ষ্টেপটোত গাখীৰ হ'ব আমাৰ ইয়াতে 4 হ'ব এইখিনিলৈকে ক্লিয়াৰ আমি ৰেশিও বিলাক মাত্ৰ ভালকে বহাব জানিব লাগিব একেবাৰে সিম্পল হয় তো প্ৰথমতে ইয়াতে চাওক আপোনালোকে যে আমি দেখিছো ধুনিয়াকে যে 36 লিটাৰ কি আছে বলে 36 লিটাৰ ইয়াতে গাখীৰ আছে ঠিক আছে আৰু পানী কিমান বলে পানী হৈছে আমাৰ 4 লিটাৰ তো আমি প্ৰথম ষ্টেপত যদি চাও এইটো ষ্টেপত দুইটাই মিলি থাকিব মানে 4 লিটাৰ পানী থাকিব 36 লিটাৰ গাখীৰ থাকিব কিন্তু নেক্সট ষ্টেপটোত যেহেতু পানী নতুনকৈ আমি এড কৰিছো গতিকে পানীৰ পৰিমাণ 4 হৈ নাথাকে গাখীৰ কিন্তু 36 এ থাকিব ৰেশিও যদি চাব যাও তেতিয়ালে ৰেশিও কিমান পালো আমি সেকেন্ড টাইমত আমি গাখীৰৰ ৰেশিওটো 4 পাইছো পানীৰ ৰেশিওটো কিন্তু একেই আছে গতিকে আমি যেহেতু গাখীৰে চাব লাগিব গাখীৰটো যেহেতু কনস্ট্যান্ট আছে 36 লিটাৰ গাখীৰ তাৰ মানে কি হয় 36 লিটাৰ গাখীৰ তাৰ মানে হ'ব ইয়াতে আমাৰ 4 হয় না ৰেশিও 4 গতিকে 36 লিটাৰ মানে যদি 4 ৰেশিও হয় 1 ৰেশিও মানে কিমান হ'ব তেতিয়া হলে বলে 1 ৰেশিও মানে তেতিয়া হলে 9 লিটাৰ হ'ব হয় না নহয় 4 ৰেশিও মানে 36 লিটাৰ তো 1 ৰেশিও মানে কিমান হ'ব বলে 9 লিটাৰ হ'ব তো 1 ৰেশিও মানে যদি 9 লিটাৰ হয় এবাগে আমাৰ পানীৰ ৰেশিও কিমান আছে বলে 1 গতিকে 1 ৰেশিও মানে পানী কিমান বলে পানী হল 9 লিটাৰ এটো কেতিয়া সেকেন্ড টাইমত আগতে পানী কিমান আছিল 4 লিটাৰ সেকেন্ড টাইম পানী কিমান হল বলে 9 লিটাৰ গতিকে পানী কিমান এড কৰিছে এতিয়া আগতে পানী 4 লিটাৰ আছিল পিছত পানী 9 লিটাৰ হল গতিকে পানী নতুনকে তাত কিমান এড কৰিছে বলে নতুনকে পানী ইয়াতে এড কৰিছে 5 লিটাৰ ঠিক আছে তো উত্তৰ হ'ব ইটোৱে সিম্পল নে বহুত সিম্পল মাত্ৰ বুজি পাব লাগে বুজি পোৱাৰ পিছত আৰু কোনে মাতে আমাক তো ধুনিয়াকে আমি অপচন বি টো ইয়াতে কাৰেক্ট কৰি থৈ গুছি আহিম ক্লিয়াৰ নে একদম নেক্সট আকৌ আমি এটা খুব সুন্দৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়িছো আজি গোটেইকেইটা প্ৰশ্ন আমি মিক্সাৰ কনসেপ্টটো পৰা আনিছো কিয়নো মোৰ এনেকুৱা লাগিছে যে মিক্সাৰৰ পৰা এবাৰ পৰীক্ষাত প্ৰশ্ন আহিব লাগে আৰু যদি আহে দেন পুৰা ক্লিয়াৰ ঠিক আছে আৰু ক্লিয়াৰ মানে কি বহুত কম সময়তে ক্লিয়াৰ কৰিব পাৰিব আপোনালোকে নহয় নে সব ইয়াতো একে ধৰণৰ প্ৰশ্ন এবাৰ কি কৈছে ইয়াতে যে 120 লিটাৰ গাখীৰ আৰু পানীৰ মিশ্ৰণ বাৰে বাৰে গাখীৰ পানী হৈ আছে এবাৰ গাখীৰ পানী মানে আর কি কম আৰু গাখীৰ পানী একেবাৰে স্বাভাৱিক কথা মিশ্ৰণৰ ক্ষেত্ৰত গতিকে এবাৰ কি কৈছে 20% পানী থাকে বুলি কৈছে নতুনকে কিমান পানী দিব যাতে নতুন মিশ্ৰণত 25% হ'ব সিম্পল প্ৰথমে আমি কি কৰিম ফার্স্ট স্টেপটো গাখীৰ কিমান আছে পানী কিমান আছে আমি জানি লম টোটাল 120 লিটাৰ আছিল তাৰে 20% কি হয় পানী তো 120 ৰ যদি আমি 20% উলিয়াও 20% মানে কি হয় আমাৰ 20% ধুনিয়াকে যদি আমি চাও আমি 5/1 লিখি লম গতিকে ইয়াতে 5 এৰে 120 কাটি দিও 5 2 গুণ 10 5 4 গুণ 20 মানে আমি গম পালো ইয়াতে পানী কিমান আছে ইয়াতে বলে পানী আছে ইয়াতে 24 লিটাৰ কিমান বলে 24 লিটাৰ আৰু গাখীৰ কিমান হ'ব এতিয়া বলে 120 ৰ পৰা যদি 24 আমি মাইনাস কৰি দিও তেতিয়ালে গাখীৰ আমি কিমান পাম বলে 96 লিটাৰ ঠিক আছে আমি গাখীৰ কিমান পাম 96 লিটাৰ পাম 96 লিটাৰ পাম এতিয়া এইখিনিলৈকে তো আমাৰ ক্লিয়াৰ নেক্সট স্টেপ তো আমি চাব লগা আছিল এতিয়া যে 25% হ'ব লাগিব কোনটো পানীটো প্ৰথমতে 20% আছিল 20% আছিল মানে কি আমি ৰেশিও উলিয়াই লম এটো হ'ব পানী এটো হ'ব গাখীৰ তো 20% কি আছিল পানী আছিল তো 20% পানী মানে কি 5/1 মানে 1 ৰেশিও যদি পানী হয় তেতিয়া হলে কি হ'ব ইয়াতে 4 ৰেশিও কি হ'ব ইয়াতে বলে গাখীৰ হ'ব এইখিনিলৈকে আমি জানো বা ধুনিয়াকে পঢ়ি আহিছো নেক্সট স্টেপ কি হ'ব লাগিব নেক্সট টাইম হ'ব লাগিব 25% পানী তো 25% পানী মানে কি টোটালত 25% মানে কি আছিল আমাৰ 4/1 তো 1 ৰেশিও পানী আৰু কি হ'ব 3 ৰেশিও কি হ'ব ইয়াতে গাখীৰ হ'ব এইখিনিলৈকে পুৰা ক্লিয়াৰ আপোনালোকৰ তো আমি জানো গাখীৰ কিমান আছিল 96 লিটাৰ হয় নে নহয় আৰু আমি সেকেন্ড স্টেপটোৰ লগতহে মিলাব লাগে ফার্স্ট স্টেপটো বাৰু মিলি আছে ফার্স্ট স্টেপটো পৰাহে আমি কথাখিনি উলিয়াই লৈছো তো ইয়াতে 3 ৰেশিও তাৰ মানে 96 লিটাৰ তো 3 ৰেশিও মানে যদি 96 লিটাৰ হয় 1 ৰেশিও মানে কিমান হ'ব বলে 3 গুণ কিমান হ'ব 3 গুণ হ'ব আমাৰ 9 3 2 গুণ 6 মানে 1 ৰেশিও মানে আমি কিমান পালো 32 লিটাৰ পালো কিমান পালো 1 ৰেশিও মানে আমি পালো কিমান বলে 32 লিটাৰ তো ইয়াতে যদি আমি চাও পানী 1 ৰেশিও হয় 1 ৰেশিও মানে কিমান বলে আমি দেখিলো যে 1 ৰেশিও মানে 32 লিটাৰ মানে সেকেন্ড টাইম পানী কিমান আছে সেকেন্ড টাইম পানী আছে তাত 32 লিটাৰ আগতে পানী কিমান আছিল বলে আগতে তাত পানী আছিল কিমান বলে 24 লিটাৰ ঠিক আছে আগতে তাত পানী কিমান আছিল 24 লিটাৰ আৰু এতিয়া তাত পানী কিমান হল বলে এতিয়া তাত পানী হল 32 লিটাৰ গতিকে নতুনকে কিমান এড কৰিছে আমি যদি 32 ৰ পৰা 24 টো বিয়োগ কৰি দিও তেতিয়ালে কিমান হ'ব বলে 8 লিটাৰ কিমান নতুনকে যদি তাত পানী কিমান এড কৰিছে হেতু যদি আমি চাও মিশ্ৰণটোত তেতিয়া নতুনকে তাত 8 লিটাৰ কি কৰিছে নতুনকে তাত 8 লিটাৰ পানী এড কৰিছে
ঠিক আছে বুজি পাইছে ধুনিয়াকে আকৌ ইয়াৰ পিছত এটা খুব সুন্দৰ প্ৰশ্ন আছে সেই প্ৰশ্নটো ডাইৰেক্টলি ৰেশিওৰ পৰাই হয় মই প্ৰশ্নটো ধুনিয়াকে আপোনালোকক বুজাই দি আছো বাৰু এইবাৰ আপোনালোকে সকলোৱে ধুনিয়াকে চাব প্ৰশ্নটো বাৰু যথেষ্ট সহজ কৰি আমাক দিয়েই দিছে আমি ধুনিয়াকে যদি প্ৰশ্নটো চাও 40 লিটাৰৰ মিশ্ৰণত 3:1 অনুপাতত ওয়াইন আৰু পানী থাকে মিশ্ৰণটোত কিমান পানী যোগ কৰিব লাগিব যাতে ওয়াইন আৰু পানীৰ অনুপাত কি হয় 5:2 হয় প্ৰশ্ন পুৰা ক্লিয়াৰ আমাৰ এবাৰ পঢ়াৰ লগে লগে ক্লিয়াৰ টোটাল কিমান আছিল টোটাল আছিল 40 লিটাৰ হয়নে আৰু এই 40 লিটাৰটো কেনেকুৱা ৰেশিওত আছে 3:1 ৰেশিওত আছে মানে 3 ৰেশিও ওয়াইন হ'ব আৰু 1 ৰেশিও কি হ'ব ওয়াটাৰ হ'ব পানী হ'ব তাৰ মানে ঠিক আছে গতিকে এইখিনি যদি আমি চাও যে ইয়াতে ওয়াইন আৰু যদি আমি ধুনিয়াকে ওয়াটাৰটো যদি আমি ৰেশিও বনাই লও তো প্ৰথমটো বাৰু ওয়াইন ঠিক আছে ওয়াইনটো আমি 3 দেখিছো আৰু ওয়াটাৰ কিমান বলে 1 ৰেশিও টোটালত কি হ'ব লাগিব 40 লিটাৰ তো টোটাল ৰেশিও কিমান বলে 4 হ'ব টোটাল ৰেশিও আৰু টোটাল মিশ্ৰণটোত আমি কিমান পাইছো 40 লিটাৰ তো 4 ৰেশিও মানে যদি 40 লিটাৰ হয় 1 ৰেশিও মানে কিমান বলে 10 লিটাৰ তো আমি ধুনিয়াকে গম পালো যে ওয়াটাৰ কিমান আছে 10 লিটাৰ আৰু ওয়াইন কিমান আছে বলে 30 লিটাৰ ওয়াইন কিমান আছে বলে 30 লিটাৰ আছে এইখিনিলৈকে আমাৰ ক্লিয়াৰ ধুনিয়াকে ক্লিয়াৰ ন একদম কনফিউজন নাই ইয়ালৈকে এতিয়া আমি নেক্সট স্টেপটো চাম ওয়াইন আৰু ওয়াটাৰৰ যেটো অনুপাত হেতু কিমান হ'ব 5:2 হ'ব এই যেটো অনুপাত এটো কি হ'ব এইবাৰ 5:2 হ'ব ঠিক আছে আৰু সেন্স কোনটো হৈছে ইয়াতে বলে সেন্স হৈছে পানী কাৰণ নতুনকে পানীহে যোগ কৰিছে ওয়াইন যোগ কৰা নাই আগতে ওয়াইন কিমান আছিল বলে আগতে ওয়াইন 30 লিটাৰ আছিল এতিয়াও ওয়াইন কিমান থাকিব 30 লিটাৰে থাকিব মাত্ৰ এবাৰ ৰেশিওটো বদলিছে 5 হৈছে ওয়াইনৰ ৰেশিও আৰু 2 হৈছে ওয়াটাৰৰ ৰেশিও ঠিক আছে টোটাল ওয়াইন কিমান আছে বলে 30 লিটাৰ আছে ৰেশিও হিচাপে চালে 5 ৰেশিও তো 5 ৰেশিও মানে যদি 30 লিটাৰ হয় তেতিয়া হলে 1 ৰেশিও মানে কিমান হ'ব বলে 1 ৰেশিও মানে তেতিয়া হলে 6 লিটাৰ হ'ব হয় নে নহয় তো 1 ৰেশিও মানে যদি 6 লিটাৰ হয় ইবাকে 2 ৰেশিও আছে 2 ৰেশিও মানে কিমান বলে 2 ৰেশিও মানে হ'ব তেতিয়া হলে 12 লিটাৰ ঠিক আছে এতিয়া পানী কিমান পালো আমি এতিয়া পানী পালো আমি 12 লিটাৰ আগতে পানী কিমান আছিল বলে আগতে পানী আছিল 10 লিটাৰ এতিয়া পানী হল কিমান 12 লিটাৰ মানে আগতকে এতিয়া কিমান বাঢ়িল বলে আগতকে এতিয়া 2 লিটাৰ বাঢ়িল কিমান বাঢ়িল 2 লিটাৰ বাঢ়িল মানে এ নম্বৰ অপচন শুদ্ধ উত্তৰ ইয়াতে বুজি পাইছে আপোনালোকে ধুনিয়াকে বুজি পাইছে মই বাৰু আশা ৰাখিছো সকলোৱে ধুনিয়াকে বুজি পাইছে বা ইয়াৰে পৰা যদি প্ৰশ্ন আহে এতিয়া আপোনালোকৰ টেনচন নাই হয়নে গতিকে ধুনিয়াকে সকলোৱে কেৱল ভিডিওটো শেয়াৰ কৰক সকলোৰে মাজলৈ শেয়াৰ কৰক যিখিনি আপোনালোকৰ গ্ৰুপ আছে বা বন্ধু বান্ধৱী আছে যাতে সকলোৱে কিবা এটা ভাল কনসেপ্ট শিকিব পায় আৰু মই বাৰু যিমান পাৰো সিমান চেষ্টা কৰিম সঘনাই ভিডিও ক্লাছসমূহ আপোনালোকক দিয়াৰ বাবে গতিকে আজিলে আপোনালোক সকলোকে এৰিছো আৰু ইয়াৰ পিছৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলে জনাইছো আপোনালোক সকলোকে বাই বাই জয় আই অসম